নমস্কাৰ বন্ধুসকল, ইডুটিটছ আছামলৈ আপোনালোক সকলোকে স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। আজিৰ ভিডিঅ'টিত আমি অসমৰ বিশিষ্ট সাহিত্যিক পদ্মনাথ গোহাঞি বৰুৱাদেৱৰ বিষয়ে কিছু কথা আমি প্ৰশ্ন আকাৰে আলোচনা কৰিম। গতিকে ভিডিঅ'টি আৰম্ভ কৰিছোঁ। প্ৰথম প্ৰশ্ন, পদ্মনাথ গোহাঞি বৰুৱাৰ জন্ম ক'ত আৰু কেতিয়া হৈছিল? উত্তৰটো হ'ব 1871 চনত উত্তৰ লখিমপুৰৰ নকাৰী গাঁৱত। পৰৱৰ্তী প্ৰশ্ন, তেখেতৰ পিতৃৰ নাম কি আছিল? শুদ্ধ উত্তৰটো হ'ব ঘীণাৰাম বৰুৱা। তেখেত মৌজাদাৰ আছিল। পৰৱৰ্তী প্ৰশ্ন, পদ্মনাথ গোহাঞি বৰুৱাদেৱে কিমান চনত বিজুলী নামৰ আলোচনীখন প্ৰকাশ কৰিছিল? উত্তৰটো হ'ব 1890 চনত। বিজুলীৰ প্ৰথম বছৰৰ সম্পাদক আছিল কৃষ্ণপ্ৰসাদ দুৱৰা। দ্বিতীয় আৰু তৃতীয় বছৰৰ সম্পাদক আছিল পদ্মনাথ গোহাঞি বৰুৱা। পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ। পদ্মনাথ গোহাঞি বৰুৱাৰ প্ৰথম উপন্যাস ভানুমতী কেতিয়া প্ৰকাশ হৈছিল? শুদ্ধ উত্তৰ হ'ব 1890-91 চনত বিজুলী আলোচনীত। ইয়াৰ পিছৰ প্ৰশ্ন, পদ্মনাথ গোহাঞি বৰুৱাৰ দ্বিতীয় উপন্যাসখনৰ নাম কি? উত্তৰটো হ'ব লাহৰী। পৰৱৰ্তী প্ৰশ্ন, পদ্মনাথ গোহাঞি বৰুৱাৰ কাব্যপুথিকেইখনৰ নাম কি? উত্তৰটো হ'ল লীলাকাব্য আৰু জুৰণি। ফুলৰ চানেকি নামৰ তৃতীয়খন কবিতা পুথি জুৰণি আৰু নাটকসমূহৰ পৰা বুটলি অনা অংশ কিছুমানৰ সংগ্ৰহ মাত্ৰ। পৰৱৰ্তী প্ৰশ্ন, লীলাকাব্য কবিতা পুথিখন কিমান চনত ৰচনা কৰিছিল? শুদ্ধ উত্তৰ হ'ব 1899 চনত। ইয়াৰ পিছৰ প্ৰশ্ন, পদ্মনাথ গোহাঞি বৰুৱাদেৱৰ নাটসমূহ কি কি? আৰু ইয়াৰ উত্তৰ হ'ব ঐতিহাসিক নাট আছিল জয়মতী, গদাধৰ, সাধনী আৰু লাচিত বৰফুকন। গাঁওবুঢ়া, তেতুন তামুলী আৰু ভূত নে ভ্ৰম এই তিনিখন তেখেতৰ প্ৰহসন নাটক আছিল। প্ৰহসন মানে ধেমেলীয়া নাটক। একমাত্ৰ পৌৰাণিক নাটক আছিল বাণৰজা। পৰৱৰ্তী প্ৰশ্ন, পদ্মনাথ গোহাঞি বৰুৱাদেৱৰ গীতাসাৰ গ্ৰন্থখন কিমান চনত প্ৰকাশ হয়? উত্তৰ হ'ব 1935 চনত। পৰৱৰ্তী প্ৰশ্ন, উষা নামৰ আলোচনীখন গোহাঞি বৰুৱাই কিমান চনত উলিয়াইছিল? শুদ্ধ উত্তৰ হ'ব 1907 চনত। ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ। পদ্মনাথ গোহাঞি বৰুৱাই সম্পাদনা কৰা বাতৰি কাকতখনৰ নাম কি আছিল? শুদ্ধ উত্তৰ হ'ব অসমবন্তী। পৰৱৰ্তী প্ৰশ্ন, পদ্মনাথ গোহাঞি বৰুৱাৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভস্বৰূপ 3 খণ্ডত লিখা গ্ৰন্থখনৰ নাম কি? শুদ্ধ উত্তৰ শ্ৰীকৃষ্ণ। পৰৱৰ্তী প্ৰশ্ন, পদ্মনাথ গোহাঞি বৰুৱা কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল? শুদ্ধ উত্তৰ হ'ব 1917 চনত। তেখেত অসম সাহিত্য সভাৰ প্ৰথম সভাপতি আছিল আৰু 1917 চনত অসম সাহিত্য সভাৰ গঠনো হৈছিল। পৰৱৰ্তী প্ৰশ্ন, পদ্মনাথ গোহাঞি বৰুৱাদেৱৰ মৃত্যু কেতিয়া হৈছিল? শুদ্ধ উত্তৰ হ'ব 1946 চনত। আজিলৈ ইমানেই। আশা কৰোঁ আমাৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পাইছে। আমাৰ ভিডিঅ'সমূহৰ ওপৰত আপোনালোকে কমেণ্ট কৰি আপোনালোকৰ নিজৰ মতামত জনাব। ধন্যবাদ।